हेलो स्टूडेंट तो কি খবৰ আজি হল ক্লাস 10 বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 4 অৰ্থাৎ কাৰ্বন আৰু তাৰ যৌগ নামৰ যেটো চেপ্টাৰ আছে এটো লেকচাৰ নম্বৰ 4 ওকে সো যোৱা ক্লাছত আমি কোনবিলাক ডিসকাস কৰিছিলো এইবিলাক মনত আছে নে তোমালোকৰ কি হয় আমাৰ প্ৰপানেল প্ৰপানল মানে আমাৰ কাৰ্যকৰী মূলক বিলাক আমি ব্যৱহাৰ কৰিছিলো ওকে সো এইবিলাক নাম তোমালোকে প্ৰেক্টিস কৰিবা ভালদৰে আৰু কেনেকৈ প্ৰেক্টিস কৰিব লাগে সেইবিলাক ভিডিও যদি চোৱা নাই আগৰ ভিডিও কেইটা এইকেইটা চাই পেলাই নেক্সট ইয়াৰ পৰা চাবা ওকে সো এইকেইটা আমি ডিসকাস কৰিছিলো বাৰু আজি আমিকৰ পৰা ডিসকাস কৰিম এইটোৰ পৰা কাৰ্বনৰ কি কৈছে আমাক কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম ওকে কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম কি আছে সেইটো আমি জানিম প্ৰথমতে হল আমাৰ দহন দহন বুলি ক'লে তোমালোকে মেইনলি আমি কিহৰ লগত ডিল কৰো সেইটো হল আমাৰ অক্সিজেনৰ লগত ওকে তোমালোকে জানাই আমি দহন কৰিলে কি হয় আমাৰ বায়ুত কি থাকে অক্সিজেন থাকে সো অক্সিজেনৰ লগত বিক্ৰিয়া হয় ওকে সেইটোই কৈছে এটা চোৱা বহুৰূপতাৰ যিকোনো ৰূপতে কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ওকে তোমালোকে যদি কাৰ্বনৰ লগত অক্সিজেন আমাৰ কি কৰা তোমালোকে একলগ কৰা তেনেহলে কি উৎপন্ন হ'ব মেইনলি আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় কাৰ্বনৰ লগত অক্সিজেন যোগ কৰিলে কাৰ্বন ডাই অক্সাইড দেখা পাইছে এইটো সো এইটো ওকে তাৰ লগতে আমাৰ কি উৎপন্ন হয় তাপ আৰু পোহৰ উৎপন্ন হয় এইটো বিক্ৰিয়া ঘটাৰ কাৰণে আমাৰ তাপ উৎপন্ন হয় ওকে আৰু তাৰ লগতে পোহৰ উৎপন্ন হয় এটা তিনিটা তোমালোকক ৰিঅ্যাকশন দিয়া আছে এইবিলাক চাব পাৰা ওকে তাৰ পিছত কিছে কি দহন বিক্ৰিয়াবোৰ জাৰণ বিক্ৰিয়া কিহৰ কাৰণে জাৰণ বিক্ৰিয়া কৈছে জাৰণ বিক্ৰিয়া মানে তোমালোকে জানাই কি হয় আমাৰ যেটোৰ লগত অক্সিজেন যোগ হয় হেতুক আমাৰ জাৰণ বিক্ৰিয়া বুলি কোৱা হয় আৰু অক্সিজেন যদি আমাৰ মানে আতৰি যায় ৰিমুভ হৈ যায় তেনেহলে আমাৰ কি কোৱা হয় এটোক বিজাৰণ বুলি কোৱা হয় পাইছিলা সো এটা আমাৰ কি হৈছে আলটিমেটলি ইয়াতে অক্সিজেন আমাৰ যোগ হৈ আছে না নাই কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন ডাই অক্সাইড CH4 ফৰৰ লগত ইয়াতে অক্সিজেন যোগ হৈছে যোগ হৈ ইয়াতে কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন হৈছে তাপ আৰু পোহৰ উৎপন্ন হৈছে সো আলটিমেটলি ইয়াতে আমাৰ কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ আছে সেইকাৰণে আমি কি কৈছো এটোক আমি জাৰণ বিক্ৰিয়া বুলি কৈছো দহন বিক্ৰিয়াটোক ওকে সো এটো মনত ৰাখিবা ইয়াৰ পিছত নেক্সট এই তিনটা বাৰু চাবা ইয়াৰ পিছত নেক্সট আমাক ইয়াতে দিছে সংপৃক্ত হাইড্ৰকাৰ্বনে সাধাৰণতে অমলিন নীলা শিখা উৎপন্ন কৰে ওকে যেটো আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন আছে সংপৃক্ত মানে কি আকৌ এবাৰ মনত কৰাই দিছো যেটোৰ লগত এক বন্ধনী থাকে ওকে এক বন্ধনী থকা বিলাক সংপৃক্ত হয় সো সেইবিলাক হাইড্ৰকাৰ্বনৰ কি হয় যদি আমি জ্বলাও তেনেহলে আমাৰ কি হ'ব হেতুৰ পৰা অমলিন নীলা শিখা আমাৰ উৎপন্ন হ'ব ওকে বুজি আছে নীলা শিখা আমাৰ আহে হেতুৰ পৰা আৰু যদি সংপৃক্ত হাইড্ৰকাৰ্বন সংপৃক্ত কোনবিলাক আছিল আমাৰ দ্বিবন্ধনী বা ত্ৰিবন্ধনী থাকিলে সেইবিলাকক আমি কি কওঁ অসংপৃক্ত কওঁ ওকে অসংপৃক্ত সেইবিলাক হাইড্ৰকাৰ্বনে কি এনেকুৱা আমাৰ ধোঁৱা উৎপন্ন কৰে কেনেকুৱা শিখা উৎপন্ন কৰে কলা ধোঁৱাযুক্ত হালধীয়া শিখা বুজি পাইছে এটো আমাৰ কি হয় কলা ধোঁৱাযুক্ত এটোৰ লগত ধোঁৱা থাকে কিন্তু এইটোৰ লগত সংপৃক্তৰ লগত এনেকুৱা নাথাকে বুজি পাইছে এইটোৱে তোমালোকৰ কোনটোত কেনেকুৱা ধোঁৱা বা কোনেকুৱা তোমালোকৰ শিখা ওলা সেইটো মনত ৰাখিব চেষ্টা কৰিবা শৰ্ট কোশ্চেন আহিব পাৰে ওকে দিয়া আছে যদি সো এনেকুৱা ইয়াৰ পিছত নেক্সট যেটো আমি পালো ইয়াতে সংপৃক্তটো অমলিন নীলা শিখা উৎপন্ন কৰে কিন্তু সেইটোও কেতিয়াবা কৰে কিহৰ কাৰণে সংপৃক্ত হাইড্ৰকাৰ্বনৰ অসম্পূৰ্ণ দহন গতি যদি আমাৰ সম্পূৰ্ণভাৱে হেতু পুৰি নাযায় অলপ চলপ পুৰি আছে অলপ চলপ পুৰা নাই হেনেকুৱা হলে তাৰ পৰা আমাৰ কি হয় ধোঁৱা ওলাই মানে কি এটোৰ পৰা এলান্দযুক্ত শিখা উৎপন্ন হয় এলান্দযুক্ত বুলি ক'লে তোমালোকৰ যিবিলাক বাচন বৰ্তন আছে সেইবিলাক চাবা কি হয় যদি আমি আমি যদি যেটো আমাৰ খৰি বুলি কওঁ খৰি দি যদি আমি হেতু ৰন্ধা বঢ়া কৰো তেনেহলে কি হয় হেতুৰ তলিত আমাৰ কলা ৰঙৰ আমাৰ কি পৰে নহয় কালি পৰা বুলি কওঁ আমি সো সেইটোৱে হেতু কি কোৱা হৈছে এলান্দু বুলি কোৱা হয় ওকে হেতুৰ লগত ধোঁৱা যুক্ত থাকে কলা ধোঁৱা থাকে সেইকাৰণে আমি কি কওঁ হেতুক এলান্দু বুলি কওঁ ওকে এলান্দযুক্ত শিখা উৎপন্ন কৰে যদি সংপৃক্ত কাৰ্বনটো অসম্পূৰ্ণ দহন হয় সম্পূৰ্ণভাৱে যদি দহন নহয় ভালদৰে যদি পুৰা নাখায় ওকে সো এনেকুৱা মনত ৰাখিবা ইয়াৰ পিছত নেক্সট কি কৈছে ঘৰত ব্যৱহাৰ কৰা গেছ ষ্টভত বা কেৰাচিন ষ্টভত বায়ু সোমাব পৰা ৰন্ধ্ৰ থাকে যাতে পৰ্যাপ্ত বায়ু আৰু অক্সিজেন ইন্ধনৰ লগত মিহলি হৈ অমলিন শিখা উৎপন্ন কৰে এতিয়া চোৱা তোমালোকে ঘৰত যেটো গেছ ষ্টভ ব্যৱহাৰ কৰা বা কেৰাচিন দি ব্যৱহাৰ কৰা এটোৰ লগতে কি হয় অক্সিজেন যাতে আমাৰ ঠিকঠাক মতে তাতে যাব পাব পাৰে অক্সিজেন ঠিকঠাক মতে পালেহে আমাৰ দহনটো ঠিকঠাক মতে হ'ব ওকে সো সেইটোৱে সো অক্সিজেনটো যাবৰ কাৰণে আমাৰ কি কৰা হয় তাতে আমাৰ ফুটা ৰাখা হয় ওকে যাতে অক্সিজেন ঠিকঠাক মতে পাব পাৰে কাৰণ যদি অক্সিজেন ঠিকঠাক মতে নাযায় যদি ভালদৰে আমাৰ কি নহয় হেতু দহন নহয় তেনেহলে ধোঁৱা ওলাব কি ওলাব সেইটোৱে আমাৰ কি হৈছে ইয়াতে চোৱা ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত এলান্দু লাগি
লাগিলে বুজিবা যে ষ্টোভৰ বায়ুৰ অন্তৰ্ভৰ বন্ধ হৈছে। বুজি পাইছা? যদি তোমালোকে দেখা পাইছা গেছ ষ্টোভ চলাই থাকাতে থাকাতে তোমালোকৰ যদি পাত্ৰৰ তলি যদি কলা পৰিছে, অ'কে, কলা পৰিলে তোমালোকে কি পাবা, বুজি পাবা কি তোমালোকৰ যিটো গেছ ষ্টোভৰ পৰা গেছ ওলোৱাৰ যিটো কি আছে তাতে অক্সিজেন মিহলি হ'ব পৰা নাই। অ'কে, অক্সিজেন মিহলি হ'লেহে আমাৰ কি হ'ব, সম্পূৰ্ণভাৱে দহন হ'ব। তাৰ মানে তাত ফুটা যিবিলাক আছে সেই ফুটাবিলাক বন্ধ হৈ গৈছে। অ'কে, চ' এইবিলাক ক্লিয়াৰ কৰি দিলে আকৌ আমাৰ ধোঁৱা ওলোৱা বন্ধ হ'ব। অ'কে, এইবিলাক কথা মনত ৰাখিব লাগিব। চ' এইটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত নেক্সট কি কৈছে, ইয়াতে চোৱা, কয়লা বা পেট্ৰলিয়াম ইন্ধনত কিছু পৰিমাণে নাইট্ৰজেন আৰু ছালফাৰ থাকে। কয়লা বা পেট্ৰলিয়াম যদি তোমালোকে জ্বলোৱা তেনেহ'লে তাতে কি থাকে, নাইট্ৰজেন আৰু ছালফাৰ থাকে কিছু পৰিমাণে, আৰু সেইটো কি হয়, সেইটো যদি দহন কৰা ছালফাৰ বা নাইট্ৰজেন অক্সাইড উৎপন্ন হ'ব। অ'কে, ছালফাৰ অক্সাইড বা নাইট্ৰজেন অক্সাইড উৎপন্ন হ'ব যদি তোমালোকে দহন কৰা। আৰু এইবিলাক কি হয়, পৰিৱেশ প্ৰদূষক কাৰক। বুজি পাইছা? এইবিলাক নাইট্ৰজেন আৰু ছালফাৰৰ এইবিলাক কি হয়, অলপ পৰিৱেশ প্ৰদূষণ কৰে। চ' সেইটোৱে, সেইকাৰণে আমি কি কৰা হয়, কয়লা আৰু পেট্ৰলিয়াম ইমান আমাৰ নৰ্মেল কামত ব্যৱহাৰ কৰা নহয়। অ'কে, যিবিলাক আমাৰ দৰকাৰ প্ৰয়োজন তাতেহে অকল ব্যৱহাৰ কৰা হয়। অ'কে, চ' সেইটো। ইয়াৰ পিছত তোমালোকক দিয়া আছে পদাৰ্থৰ দহনত সীসা উৎপন্ন হয় বা নহয় কিয়, সেইটোৰ বিষয়ে তোমালোকক দিয়া আছে। এইখিনি বাৰু তোমালোকে চাই ল'বা। অ'কে, কিহৰ কাৰণে নহয়, ইয়াৰ আগৰ কথাখিনি মানে ইয়াতে অলপ ভালদৰে এক্সপ্লেইন কৰা আছে। অ'কে, চ' চাব পাৰা। ইয়াৰ পিছত দিয়া আছে কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি। কয়লা আৰু পেট্ৰলিয়াম ক'ৰ পৰা গঠন হ'ল সেইটোৰ বিষয়ে তোমালোকে জানিব লাগিব। অ'কে, এইটো হ'ল আমাৰ কি, জৈৱ পদাৰ্থৰ ওপৰত জৈৱিক আৰু ভূতাত্ত্বিক প্ৰভাৱত কয়লা আৰু পেট্ৰলিয়াম উৎপন্ন হৈছে। অ'কে, তাৰ মানে কি তোমালোকক ইয়াতে ডিটেইলছত দিয়া আছে। তাৰ মানে চোৱা, যিবিলাক জৈৱ পদাৰ্থ আছে, গছ গছনি বা বেলেগ জীৱ জন্তু, এইবিলাক কি হৈছে, মৰি পেলাই কি হৈছে, মাটিৰ তলত পোত খাইছে। বহুত দিন ধৰি, বহুত বছৰ ধৰি আমাৰ কি হৈছে, মাটিৰ তলত থাকি 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 কি হৈছে, তাৰ পৰা কয়লা আৰু পেট্ৰলিয়ামৰ উৎপন্ন হৈছে। অ'কে, চ' সেইটো তোমালোকে ভালদৰে ইয়াতে তোমালোকে গম পাই যাবা। যিবিলাক ভূমিকম্প হয় সেইবিলাকত জীৱ জন্তু মৰিছে, বা আমাৰ আৰু যিবিলাক প্ৰাকৃতিক দুৰ্যোগ আছে সেইবিলাকৰ সময়ত কি হৈছে, এই জীৱ জন্তু এইবিলাক মৰি পেলাই কি হৈছে, মাটিৰ তলত তাতে ঢাক খাই গৈছে। তাৰ ওপৰত পানী মাটি আহি পৰিছে। কেনেকুৱা কৰি আহিছে, নদীৰ পানী লগত মাটি আহিছে, কি আহিছে, এইবিলাক আহি আহি তাৰ ওপৰত তৰফ হৈ গৈছে। সেই তৰফত কি হৈছে, সেইবিলাকৰ লগত বহু বছৰ থাকি 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 সেইবিলাকৰ পৰা কি উৎপন্ন হৈছে, কয়লা আৰু পেট্ৰলিয়াম। চ' ভালদৰে ইয়াতে দিয়া আছে বাৰু, তোমালোকে ভালদৰে ইয়াতে পঢ়ি চাব পাৰা সেইবিলাক কেনেকৈ গঠন হ'ল। অ'কে, চ' এইটো তোমালোকে জানিবা। ইয়াৰ পিছত নেক্সট আমাক দিয়া আছে জাৰণ। অ'কে, অক্সিডেশ্যন। জাৰণ প্ৰক্ৰিয়া তোমালোকে আগতে পাইছিলা, মানে অক্সিজেন যোগ হ'ব লাগে। অ'কে, এইটো আমাক জাৰণ প্ৰক্ৰিয়া বুলি কোৱা হয়, বা হাইড্ৰজেন আঁতৰি গ'লে সেইটো আমাৰ জাৰণ প্ৰক্ৰিয়া হয়। অ'কে, চ' এইটোৰ বিষয়ে অলপ দিয়া আছে। এইটো চোৱা কেনেকুৱা ইয়াতে কি ব্যৱহাৰ হয়। ইয়াতে আমাক দিছে কি, এলকহল জাৰিত হৈ কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। অ'কে, এতিয়া এলকহল কেনেকৈ কাৰ্বক্সিলিক এচিড লৈ পৰিৱৰ্তন হয় সেইটো তোমালোকক ইয়াতে দিয়া আছে বাৰু, ইয়াতে দেখুৱাই দিছোঁ। এইটো চোৱা, ইয়াতে আমাক চোৱা, এইটো আমাৰ কি দিয়া আছে, এলকহল দিয়া আছে। এলকহল মানে কি, এইটো আমাৰ লাষ্টত OH আছে নহয়, OH থাকিলে এইটো আমাৰ কি হ'ল, এলকহল যিটো কাৰ্যকৰীমূলক সেইটো আমাৰ ইয়াতে আছে। চ' এইটোক আমি কি কৰিছোঁ, ইয়াতে ক্ষাৰকীয়, ইয়াতে কি আছে, KMnO4, এইটোক আমাক কি কোৱা হয়, পটাছিয়াম পাৰমেংগানেট বুলি কোৱা হয়। অ'কে, এইটো কি কৰিছে, এইটোৰ লগত যদি তোমালোকে আৰু তাপ দিয়াৰ লগে লগে আমাৰ কি হৈ গৈছে, ইয়াতে দেখা পাইছা, কাৰ্বক্সিলিক এচিড আমাৰ উৎপন্ন হৈছে, COOH। এইটো আমাৰ কি হয়, কাৰ্বক্সিলিক এচিড হয়। এইটো আমি পাইছিলোঁ আগতে কাৰ্যকৰীমূলকবিলাক। চ' এইবিলাক আগৰ লেকচাৰবিলাক যদি চোৱা নাই সেইবিলাক আগতে চাই ল'বা। অ'কে, তো বেছি সহজ হ'ব, বুজি পাবা। এইটো আমাৰ কাৰ্বক্সিলিক এচিডৰ কি আছিল নহয়, চিহ্নটো লাষ্টত COOH এনেকুৱা থাকিলে। অ'কে, এইটো আমাৰ উৎপন্ন হৈছে, দেখা পাইছে। এইটো বস্তু কৈছে, ইয়াতে কি কৈছে, ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট বা আম্লিক পটাছিয়াম ড্ৰাইক্ৰোমেটে এলকহলক এচিড লৈ জাৰিত কৰিছে। গতিকে এইটো আমাক কি হৈছে, এটা জাৰক পদাৰ্থ বুলি কোৱা হৈছে। এইবিলাক আমাৰ কি কোৱা হৈছে, এটা জাৰক পদাৰ্থ বুলি কোৱা হৈছে। চ' এলকহলৰ পৰা আমাৰ কেনেকুৱা কৰি কাৰ্বক্সিলিক এচিড আমাৰ উৎপন্ন হ'ল সেইটো জানিবলৈ চেষ্টা কৰিবা। অ'কে, সমীকৰণটো মনত ৰাখিবা, তোমালোকৰ এক্সামত আহিব পাৰে। অ'কে, এইখিনি হৈ গ'ল। ইয়াৰ পিছত নেক্সট আমাক কি দিয়া আছে, যোগাত্মক বিক্ৰিয়া, এডিশ্যন ৰিয়াকশ্যন। এইটোত কি দিয়া আছে চোৱা, পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত সংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয়। অ'কে, এইটো দেখা পাইছা, পেলাডিয়াম বা নিকেল অনুঘটকৰ দ্বাৰা আমাৰ কি কৰা হয়, এইটো আমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰা হয়। এতিয়া অনুঘটক কি বস্তু সেইটো আমাৰ দিয়া আছে চোৱা, অনুঘটক হ'ল এনে কিছুমান পদাৰ্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াটোৰ গতিবেগ বঢ়োৱাত সহায় কৰে। মানে কি, এটা বিক্ৰিয়া ধৰা তোমালোকৰ ভালদৰে নহৈ আছে বা লাহে লাহে বিক্ৰিয়া হৈ আছে, সেইটোৰ স্পীডটো বঢ়াবৰ কাৰণে কি কৰা হয়,
অনুঘটকৰ ব্যৱহাৰ কৰা হয়। এতিয়া অনুঘটক কোনবিলাক আছে, প্লাটিয়াম বা নিকেল এইবিলাক আমাৰ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰিলে কি হয়, এই বিক্ৰিয়াটো স্পীডটো বাঢ়ি যায়। অ'কে, সেইটো কথা কৈছে। ইয়াৰ পিছত কৈছে নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰজেনযুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয়। বনস্পতি ঘি ক'ৰ পৰা কেনেকৈ উৎপন্ন কৰা হয়, উদ্ভিদৰ তেলৰ লগত কি কৰা হয়, হাইড্ৰজেন যুক্ত কৰা হয়। অ'কে, সেইটো যুক্ত কৰি আমাৰ বনস্পতি ঘিৰ উৎপন্ন হৈ যায়। চ' এইটো এটা আমাৰ যোগাত্মক বিক্ৰিয়াৰ উদাহৰণ হ'ব পাৰে। বনস্পতি ঘি এইটো আমাৰ যোগাত্মক বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন কৰা হয়। অ'কে, সেইটো কথাই কৈছে। ইয়াতে উদ্ভিদজাত তেল দ্বিবন্ধনী থকা দীঘল কাৰ্বন শৃংখলযুক্ত, আনহাতে জন্তুৰ চৰ্বি দীঘল সংপৃক্ত। এইটো তোমালোকৰ ডিফাৰেঞ্চ এটা আহিব পাৰে, পাৰ্থক্য। এই উদ্ভিদ তেলৰ আৰু যিটো আমাৰ কি আছে জন্তুৰ চৰ্বি, সেই দুটাৰ মাজত পাৰ্থক্য কি? আমাৰ উদ্ভিদজাত যিটো আমাৰ তেল আছে সেইটো কি হয়, দ্বিবন্ধনী থকা দীঘল কাৰ্বন শৃংখলযুক্ত যৌগ, আৰু জন্তুৰ তেলটো সংপৃক্ত দীঘল কাৰ্বন শৃংখলযুক্ত যৌগ। এইটো তোমালোকে চাব পাৰা। অ'কে, এইটো ৰিয়াকশ্যনটো এইটো আছে, চ' এইটো চাবা। অ'কে, ইয়াৰ পিছত নেক্সট কি দি আছে, উদ্ভিদজাত তেল স্বাস্থ্যৰ পক্ষে ভাল। অ'কে, ভাল বুলি বিজ্ঞাপনৰ দ্বাৰা তোমালোকে নিশ্চয় দেখিছা। এইটো তোমালোকে জানা কি উদ্ভিদজাত তেলবোৰ ভাল হয়, কিন্তু জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এচিড থাকে। অ'কে, সেইটো আমাৰ কি হয়, যিটো জন্তুৰ যিটো চৰ্বি থাকে, তেল থাকে, সেইবিলাকত কি হয়, ফেটি এচিড থাকে। অ'কে, যাৰ বাবে ইহঁত স্বাস্থ্যৰ পক্ষে হানিকাৰক। এইবিলাক আমাৰ কি হয়, জন্তুৰ চৰ্বিটো আমাৰ বেছি ভাল নহয় মানুহৰ কাৰণে। অ'কে, অসংপৃক্ত ফেটি এচিড থকা তেল ৰন্ধনৰ বাবে অধিক উপযোগী। যিটো অসংপৃক্ত ফেটি এচিড থাকে সেইটো ৰন্ধনৰ বাবে উপযোগী হয়। অ'কে, ইয়াৰ পিছত নেক্সট আৰু কি দিয়া আছে, প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰতিস্থাপন বিক্ৰিয়া ইয়াতে কি কৈছে চোৱা, ক্লৰিনে হাইড্ৰকাৰ্বনৰ এটাকৈ সকলো হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে। ইয়াক প্ৰতিস্থাপন বিক্ৰিয়া কোৱা হয়। প্ৰতিস্থাপন বিক্ৰিয়াটোত কি হয়, ইয়াতে চোৱা CH4 আছে, ইয়াতে Cl2, ক্লৰিনে কি কৰিছে, এই হাইড্ৰজেনক ইয়াতে গুচাই পেলাই ইয়াতে ক্লৰিনটো লগ হৈ গৈছে এইটো লগত। চ' এইটো এটা কি কৰিছে, মানে কি এক আঁতৰাই দিছে হাইড্ৰজেনক, সেইকাৰণে এইটোক আমাৰ কি কোৱা হৈছে, প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হৈছে। অ'কে, ইয়াতে চোৱা এলকানৰ উচ্চ সমগণৰ প্ৰতিস্থাপন, এইটো তোমালোকে চাব পাৰা। এলকানৰ যিটো উচ্চ সমগণ মানে কি আছিল, একেটা যদি আমাৰ কাৰ্যকৰী মূলক যদি আমি ব্যৱহাৰ কৰোঁ, সেইটোক আমাক সমগণ বুলি কয়। সেইটো পাইছে, আগৰ ক্লাছত ডিছকাছ কৰিছোঁ। চ' সেইটো এলকানৰ উচ্চ সমগণবোৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ ফলত একাধিক উপজাত দ্ৰব্য পোৱা যায়। চ' এইখিনি কথা তোমালোকৰ দিয়া আছিল ধৰ্ম। অ'কে, ইয়াৰ পিছত নেক্সট তোমালোকৰ লগত আলোচনা কৰিম কেইটামান প্ৰয়োজনীয় কাৰ্যবোৰ। এইখিনি তোমালোকৰ মানে গোটেইকেইটা একেলগে ডিছকাছ কৰিব লাগিব। চ' এইখিনি নেক্সট ক্লাছত ডিছকাছ কৰিম। অ'কে, চ' আজিৰ কাৰণে এইখিনি। থেংক ইউ।